আমি ৩০% যি পাছ কৰা নাই সেইখিনি স্কুলত আমি চৌকজ এটা ইছ্যু কৰিছোঁ। কাৰণ আমাৰ কি হয়, ৰিজাল্ট যেতিয়া ওলায় তেতিয়া প্ৰায় এটা খবৰ ওলায় যে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ৰিজাল্ট বেয়া হয়। কিন্তু এই ক্ষেত্ৰত আমি ডিটেইল এটা এনালাইচিছ কৰা দৰকাৰ, কি কাৰণত বেয়া হৈছে। কাৰণ আমাৰ ফালৰ পৰা যিখিনি কৰা আছে, চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে গোটেইখিনি কৰা হয়। কিন্তু ৰিজাল্টৰ ক্ষেত্ৰত এনেকুৱা হ'লে আমাৰ খুব বেয়া লাগে। আৰু কালি একদমেই মোৰ কাৰণে খুব দুখৰ বিষয় যে আমাৰ গোটেই অসমৰ ভিতৰত আমাৰ শ্ৰীভূমি জিলাৰ ৰিজাল্ট খুব বেয়া, আটাইতকৈ বেয়া। গতিকে উত্তীৰ্ণৰ হাৰ যি মানে 47%, তাৰ কাৰণে মানে খুব দুখিত হৈছোঁ। আছিমিয়া ৰিজাল্ট মানে 28% তেনেকুৱা আছে চাগে। কথাটো হ'ল আছিমি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল বুলি ক'লে ভুল হ'ব। এতিয়া আপোনাৰ ডিডিঅ'ৰ চাৰ্জত আছোঁ, তাতে প্ৰিন্সিপাল ইনচাৰ্জ বুলি কয়। তাতে কথাটো হ'ল মোৰ স্কুল, এতিয়া মই তাতেতো ডিষ্ট্ৰিক্ট হিচাপে ইনস্পেক্টৰ চুইছিলোঁ, গোটেই ডিষ্ট্ৰিক্টত চাব লাগিব। তাতে কি হয়, তাতে অলপ প্ৰিন্সিপালৰ কাৰণে অকণমান কিবা এটা ইছ্যু হৈ আছে, যিটো কাৰণে তাতে টেম্পৰেলি টিচাৰ্ছখিনিতো দৰমহা পাব লাগিব। স্কুলখন তো সেই স্কুলত আপুনি যিটো কি কয় চকুজ দিছে, এইটো কাক দিছে? সেইটো একাডেমিক ইনচাৰ্জৰ কাৰণে হ'ব। কাৰণ এইটো যদি কোনোবাই মেছেজটো বেলেগ দৰে, কাৰণ আজিকালি কি হয়, বহুত ক্ষেত্ৰত বহুতে বুজি নাপায়। এতিয়া মই তাতে প্ৰিন্সিপাল হিচাপেতো সদায় কাম কৰিব নোৱাৰোঁ। সেই চকজ ইছ্যুটো হৈছে, চাওক, এতিয়া কোনোবাই দোষ কৰিলে দোষ কোনো বাচি যাব নোৱাৰে। এতিয়া মই তাতে প্ৰিন্সিপাল আছোঁ মানে সেইখন স্কুল মই যদি তাৰে পৰা আঁতৰাই দিওঁ, সেইটো এটা অন্যায় কৰা হ'ব। গতিকে ৰেছপনচিবিলিটি ময়ো ল'ব লাগিব। আৰু তাতে একাডেমিক ইনচাৰ্জ হিচাপে মানে যাক দায়িত্ব দিয়া হৈছে, একাডেমিক ইনচাৰ্জৰ হৈছে গোটেইখিনি দায়িত্ব, পঢ়া শুনা কেনেকুৱা হ'ব। বাকী প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে যিখিনি চেলাৰী ডিছবাৰ্চ কৰিব লাগে, কিবা ফাণ্ড আহে, সেইটো বেলেগ। আমি 30% যি পাছ কৰা নাই সেইখিনি স্কুলত আমি চৌকজ এটা ইছ্যু কৰিছোঁ। কাৰণ আমাৰ কি হয়, ৰিজাল্ট যেতিয়া ওলায় তেতিয়া প্ৰায় এটা খবৰ ওলায় যে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ৰিজাল্ট বেয়া হয়। কিন্তু এই ক্ষেত্ৰত আমি ডিটেইল এটা এনালাইচিছ কৰা দৰকাৰ, কি কাৰণত বেয়া হৈছে। কাৰণ আমাৰ ফালৰ পৰা যিখিনি কৰা আছে, চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে গোটেইখিনি কৰা হয়। কিন্তু ৰিজাল্টৰ ক্ষেত্ৰত এনেকুৱা হ'লে আমাৰ খুব বেয়া লাগে। আৰু কালি একদমেই মোৰ কাৰণে খুব দুখৰ বিষয় যে আমাৰ গোটেই অসমৰ ভিতৰত আমাৰ শ্ৰীভূমি জিলাৰ ৰিজাল্ট খুব বেয়া, আটাইতকৈ বেয়া। গতিকে উত্তীৰ্ণৰ হাৰ যি মানে 47%, তাৰ কাৰণে মানে খুব দুখিত হৈছোঁ। আছিমিয়া ৰিজাল্ট মানে 28% তেনেকুৱা আছে চাগে। কথাটো হ'ল আছিমি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল বুলি ক'লে ভুল হ'ব। এতিয়া আপোনাৰ ডিডিঅ'ৰ চাৰ্জত আছোঁ, তাতে প্ৰিন্সিপাল ইনচাৰ্জ বুলি কয়। তাতে কথাটো হ'ল মোৰ স্কুল, এতিয়া মই তাতেতো ডিষ্ট্ৰিক্ট হিচাপে ইনস্পেক্টৰ চুইছিলোঁ, গোটেই ডিষ্ট্ৰিক্টত চাব লাগিব। তাতে কি হয়, তাতে অলপ প্ৰিন্সিপালৰ কাৰণে অকণমান কিবা এটা ইছ্যু হৈ আছে, যিটো কাৰণে তাতে টেম্পৰেলি টিচাৰ্ছখিনিতো দৰমহা পাব লাগিব। স্কুলখন তো সেই স্কুলত আপুনি যিটো কি কয় চকুজ দিছে, এইটো কাক দিছে? সেইটো একাডেমিক ইনচাৰ্জৰ কাৰণে হ'ব। কাৰণ এইটো যদি কোনোবাই মেছেজটো বেলেগ দৰে, কাৰণ আজিকালি কি হয়, বহুত ক্ষেত্ৰত বহুতে বুজি নাপায়। এতিয়া মই তাতে প্ৰিন্সিপাল হিচাপেতো সদায় কাম কৰিব নোৱাৰোঁ। সেই চকজ ইছ্যুটো হৈছে, চাওক, এতিয়া কোনোবাই দোষ কৰিলে দোষ কোনো বাচি যাব নোৱাৰে। এতিয়া মই তাতে প্ৰিন্সিপাল আছোঁ মানে সেইখন স্কুল মই যদি তাৰে পৰা আঁতৰাই দিওঁ, সেইটো এটা অন্যায় কৰা হ'ব। গতিকে ৰেছপনচিবিলিটি ময়ো ল'ব লাগিব। আৰু তাতে একাডেমিক ইনচাৰ্জ হিচাপে মানে যাক দায়িত্ব দিয়া হৈছে, একাডেমিক ইনচাৰ্জৰ হৈছে গোটেইখিনি দায়িত্ব, পঢ়া শুনা কেনেকুৱা হ'ব। বাকী প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে যিখিনি চেলাৰী ডিছবাৰ্চ কৰিব লাগে, কিবা ফাণ্ড আহে, সেইটো বেলেগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।